নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোক সকলোকে মই সুৰজ ছেত্ৰীয়ে পুনৰবাৰ টিপছ অসম ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছো বন্ধু বান্ধৱীসকল এই ভিডিঅটো অতি গুৰুত্বপূৰ্ণ হ'বলৈ গৈ আছে কিয়নো এই ভিডিঅটোত মই আপোনালোকক জনাম যে প্ৰথম দিনাখনৰ পৰা কুকুৰাবোৰক বিক্ৰী কৰা দিনাখনলৈকে কি দৰৱ খাবলৈ দিব লাগে সেই বিষয়ে হেয়া লাগিলে লোকেল কুকুৰাই হওক সোণালী কুকুৰাই হওক বা ব্ৰইলাৰে হওক এই ভিডিঅটো আপোনালোকে প্ৰথমৰ পৰা শেষলৈ ভালদৰে চাব আৰু যদি আপোনালোকে এই চেনেলটোত প্ৰথমবাৰ আহিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল ঘণ্টিটো প্ৰেছ কৰি দিব সাওক বন্ধু বান্ধৱীসকল এই ভিডিঅটোত মই আপোনালোকক যিকিটা দৰৱৰ বিষয়ে জনাম এই দৰৱকিটা যে আপোনালোকে কুকুৰাবোৰক দিবই লাগিব তেনেকুৱা ধৰণৰ কথা নহয় আপোনালোকে একো দৰৱ ব্যৱহাৰ নকৰাকৈও কুকুৰাবোৰক ডাঙৰ কৰিব পাৰে আৰু বিক্ৰী কৰিব পাৰে আপোনালোকে যদি জৈৱ সুৰক্ষাৰ নিয়ম নীতিসমূহ ভালকৈ মানি চলে তেতিয়া সাধাৰণতে কুকুৰাবোৰক বৰ বেছি বেমাৰ আজাৰে দেখা নিদিয়ে মোক বহুতে অনুৰোধ কৰিছিল যে প্ৰথম দিনাখনৰ পৰা কুকুৰাবোৰক বিক্ৰীৰ উপযুক্ত কৰালৈ কি দৰৱ খাব দিব লাগে সেই বিষয়ে জনাবচোন আৰু এই অনুৰোধটো অহাৰ কাৰণেহে মই এই ভিডিঅটো আপোনালোকৰ কাৰণে প্ৰস্তুত কৰি আছো আৰু এই ভিডিঅটোত মই আপোনালোকক জনাম যে প্ৰথম দিনাখনৰ পৰা কুকুৰাবোৰক বিক্ৰী কৰা দিনাখনলৈকে কি দৰৱ খাবলৈ দিব লাগে সেই বিষয়ে সাওক বন্ধু বান্ধৱীসকল যেতিয়া আপোনালোকে এদিনীয়া কুকুৰাৰ পোৱালি ব্ৰুডিং ৰুমত ভৰাব তেতিয়া প্ৰথম দিনাখন প্ৰথম এঘণ্টামান কুকুৰাবোৰক একো দানা খাবলৈ নিদিব সিহঁতক এঘণ্টামান ইলেক্ট্ৰোলাইট পানী খাবলৈ দিব যদি আপোনালোকে ইলেক্ট্ৰোলাইট ক্ৰয় নকৰে তেতিয়া আপোনালোকে সিহঁতক গুৰৰ পানীও খাবলৈ দিব পাৰে যদি আপোনালোকে প্ৰথম এঘণ্টামান সিহঁতক ইলেক্ট্ৰোলাইট পানী বা গুৰৰ পানী খাবলৈ দিয়ে তেতিয়া সিহঁতৰ ষ্ট্ৰেছ কম হয় লগতে সিহঁতৰ পেটু সফা হয় আৰু এঘণ্টাৰ পাছত সিহঁতক আপোনালোকে দানা খাবলৈ দিব তাৰ পাছত দ্বিতীয় নম্বৰ দিনাখনৰ পৰা একেৰাহে 3 দিন দিনত এবাৰ কুকুৰাৰ পোৱালিবোৰক এই দৰৱটো খাবলৈ দিব এই দৰৱটো হৈছে এন্টিবায়োটিক আৰু বি কমপ্লেক্স যদি আপোনালোকে লিগজেন পাউডাৰ এন্টিবায়োটিক নাপায় তেতিয়া আপোনালোকে টেট্ৰাসাইক্লিনো ব্যৱহাৰ কৰিব পাৰে আৰু আমি আপোনালোকক আগতেও বহুবাৰ জনাইছো যে কেতিয়াও আপোনালোকে কেৱল এন্টিবায়োটিক কুকুৰাবোৰক নিদিব এন্টিবায়োটিকৰ লগত বি কমপ্লেক্স ভিটামিন মিহলি কৰিহে সিহঁতক খাবলৈ দিব যদি আপোনালোকে দ্বিতীয় দিনাখনৰ পৰা একেৰাহে 3 দিন অৰ্থাৎ দ্বিতীয় নম্বৰ দিনাখন তৃতীয় নম্বৰ দিনাখন আৰু 4 নম্বৰ দিনাখন যদি সিহঁতক এন্টিবায়োটিক দিয়ে তেতিয়া কুকুৰাৰ পোৱালিবোৰৰ মাজত যদি কিবা বেমাৰ থাকে বা বেমাৰ বিয়পাব পৰা কিবা বীজাণু বা ভাইৰাছ থাকে তেনেহলে হেতু শেষ হৈ যায় যাৰ বাবে কুকুৰাৰ পোৱালিবোৰ সুস্থ থাকে এই এন্টিবায়োটিকটোৰ নাম হৈছে লিগজেন পাউডাৰ আৰু 20 গ্ৰামৰ এপেকেট লিগজেন পাউডাৰ যদি আপোনালোকে ক্ৰয় কৰে তেনেহলে তাৰ দাম হ'ব প্ৰায় 90 টকা আৰু যেতিয়া আপোনালোকে পেকেটত থকা দৰৱ এনেকৈ খুলিব তেতিয়া আপোনালোকে এনেকৈ টেপ মাৰি থৈ দিব যাতে দৰৱটো বেয়া হৈ নাযায় এই লিগজেন পাউডাৰ এন্টিবায়োটিক কুকুৰাৰ পোৱালিবোৰক কিমান পৰিমাণে দিব লাগে এইটো ইয়াতে সৰু সৰু আখৰেৰে লিখা থাকে আৰু সেই অনুসৰি আপোনালোকে কুকুৰাৰ পোৱালিবোৰক দিব পাৰে বন্ধু বান্ধৱীসকল এই ভিটামিনটো যে আপোনালোকে দেখিবলৈ পাইছে এইটো হৈছে বি কমপ্লেক্স ভিটামিন আৰু ইয়াৰ নাম হৈছে এমবিপ্লেক্স বি কমপ্লেক্স ভিটামিন আৰু এইটো আপোনালোকে এন্টিবায়োটিকৰ লগত মিহলি কৰি কুকুৰাৰ পোৱালিবোৰক খাবলৈ দিব বি কমপ্লেক্স ভিটামিন যদি কুকুৰাবোৰক মাজে মাজে খাবলৈ দিয়া হয় তেতিয়া কুকুৰাবোৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতাও বৃদ্ধি হয় লগতে কুকুৰাবোৰৰ ওজনো সোনকালে বৃদ্ধি হয় কিয়নো বি কমপ্লেক্স ভিটামিনত বি গ্ৰুপৰ বিভিন্ন ধৰণৰ ভিটামিন থাকে যেনে ভিটামিন B1 B2 B6 B12 বায়োটিন ক্যালসিয়াম ইত্যাদি এটো 500 ml ৰ বটল হয় আৰু এটো আমি প্ৰায় 160 টকাত ক্ৰয় কৰিছিলো আৰু এতিয়া দাম অলপমান বাঢ়িবও পাৰে সব বন্ধু বান্ধৱীসকল যদি আপোনালোকে 500 ml ৰ বি কমপ্লেক্স ভিটামিন ক্ৰয় কৰিব নিবিচাৰে তেতিয়া আপোনালোকে ইয়াতকৈ সৰু বি কমপ্লেক্স ভিটামিনো ক্ৰয় কৰিব পাৰে আপোনালোকে প্ৰায় 120 ml মানৰ এটা বি কমপ্লেক্স ভিটামিনো ক্ৰয় কৰিব পাৰে এটো আপোনালোকে দেখিবলৈ পাইছে এটো হৈছে 120 ml ৰ বি কমপ্লেক্স ভিটামিন আৰু এই 120 ml ৰ বি কমপ্লেক্স ভিটামিনটো আমি 85 টকাত ক্ৰয় কৰিছিলো এতিয়া অলপমান দাম বাঢ়িবও পাৰে বন্ধু বান্ধৱীসকল এটো এমবিপ্লেক্স বি কমপ্লেক্স ভিটামিনে হয় সেই 500 ml ৰটো ডাঙৰ আছিল এইটো অলপমান সৰু হয় আপোনালোকে হয়তো কথাটো বুজি পাইছে যে দ্বিতীয় দিনাখনৰ পৰা একেৰাহে 3 দিন দিনত এবাৰ সন্ধিয়া সময়ত লিগজেন পাউডাৰ এন্টিবায়োটিক আৰু বি কমপ্লেক্স ভিটামিন পানীত মিহলি কৰি কুকুৰাৰ পোৱালিবোৰক খাবলৈ দিব তাৰ পাছত 6 নম্বৰ দিনাখনৰ একেবাৰে ৰাতিপুৱা সময়ত বা সন্ধিয়া সময়ত কুকুৰাৰ পোৱালিবোৰক আপোনালোকে এটা ভ্যাকচিন দিব লাগিব আৰু এই ভ্যাকচিনটোৰ নাম হৈছে F1 ভ্যাকচিন যাক ৰাণীখেদ ভ্যাকচিন বুলিও কোৱা হয় এই ভ্যাকচিনটো আপোনালোকে দেখিবলৈ পাইছে এটো হৈছে F1 ভ্যাকচিন আৰু এই ভ্যাকচিনটো আপোনালোকে 6 নম্বৰ দিনাখনৰ একেবাৰে ৰাতিপুৱা সময়ত বা সন্ধিয়া সময়ত কুকুৰাৰ পোৱালিবোৰৰ এটা চকুত এটোপালকৈ দিব আৰু এই ভ্যাকচিনটো কুকুৰাৰ পোৱালিবোৰক কেনেকৈ দিব লাগে সেই বিষয়ে যদি আপোনালোকে আৰু বিতংভাৱে জানিব বিচাৰিছে তেনেহলে সেই বিষয়ে মই ভিডিও আপলোড কৰি থৈছো আৰু তাৰ লিংক মই ডেসক্ৰিপচন বক্সত দি থৈছো এই ভিডিওটো শেষ হোৱাৰ পাছত সেই লিংকটো ক্লিক কৰি আপোনালোকে ভিডিওটো চাব পাৰে 7 নম্বৰ দিনাখনত কুকুৰাৰ পোৱালিবোৰক একো দৰৱ খাবলৈ দিব নালাগে তাৰ
পাছত 8 নম্বৰ দিনাখনৰ একেবাৰে ৰাতিপুৱা সময়ত কুকুৰাৰ পোৱালিবোৰক আপোনালোকে লিভাৰ টনিক খাবলৈ দিব এই লিভাৰ টনিকটো যে আপোনালোকে দেখিবলৈ পাইছে ইয়াৰ নাম হৈছে ব্ৰুটন আপোনালোকে এই লিভাৰ টনিকটো কুকুৰাৰ পোৱালিবোৰক দিব পাৰে নাইবা ইয়াতকৈ ভাল লিভাৰ টনিক যদি আপোনালোকে পায় তেনেহলে সেইটো কুকুৰাৰ পোৱালিবোৰক দিব পাৰে আৰু এই লিভাৰ টনিকটোৰ নাম হৈছে ব্ৰুটন আৰু এইটো 500 ml ৰ বটল হয় আৰু ইয়াৰ দাম হ'ব প্ৰায় 250 ৰ পৰা 260 টকা এতিয়া অলপমান দাম বাঢ়িবও পাৰে আৰু লিভাৰ টনিক আপোনালোকে কুকুৰাৰ পোৱালিবোৰক 8 নম্বৰ দিনাখনৰ পৰা একেৰাহে 3 দিন অৰ্থাৎ 8 নম্বৰ দিনাখন 9 নম্বৰ দিনাখন আৰু 10 নম্বৰ দিনাখনৰ একেবাৰে ৰাতিপুৱা সময়ত পানীত মিহলি কৰি খাবলৈ দিব বন্ধু বান্ধৱীসকল লিভাৰ টনিক কুকুৰাৰ পোৱালিবোৰক দ্বিতীয় সপ্তাহৰ পৰাহে আপোনালোকে খাবলৈ দিব প্ৰথম সপ্তাহত কেতিয়াও কুকুৰাৰ পোৱালিবোৰক আপোনালোকে লিভাৰ টনিক খাবলৈ নিদিব যদি আপোনালোকে প্ৰথম সপ্তাহত কুকুৰাৰ পোৱালিবোৰক লিভাৰ টনিক খাবলৈ দিয়ে তেতিয়া সিহঁতৰ মৃত্যু হ'ব পাৰে সেইকাৰণে দ্বিতীয় সপ্তাহৰ পৰাহে সিহঁতক লিভাৰ টনিক খাবলৈ দিব তাৰ পাছত 11 নম্বৰ দিনাখনৰ সন্ধিয়া সময়ত আৰু 12 নম্বৰ দিনাখনৰ সন্ধিয়া সময়ত কুকুৰাৰ পোৱালিবোৰক আপোনালোকে ভিটামিন খাবলৈ দিব আপোনালোকে এই ভিটামিনটো সিহঁতক খাবলৈ দিব পাৰে ইয়াৰ নাম হৈছে বনিছল আৰু বনিছল ভিটামিন কুকুৰাৰ পোৱালিৰ কাৰণে বহুত বেছি উপকাৰী কিয়নো বনিছল ভিটামিনত ভিটামিন A ভিটামিন D3 ভিটামিন E ভিটামিন C আৰু ভিটামিন B12 থাকে এই বনিছল ভিটামিনটো 100 ml ৰ হয় আৰু 100 ml ৰ বনিছল ভিটামিনৰ দাম হয় প্ৰায় 200 ৰ পৰা 220 টকা এতিয়া অলপমান দাম বাঢ়িবও পাৰে বন্ধু বান্ধৱীসকল যদি আপোনালোকে কুকুৰাৰ পোৱালিবোৰক বনিছল ভিটামিন দিবলৈ নিবিচাৰে তেনেহলে কুকুৰাৰ পোৱালিবোৰক আপোনালোকে ভিমাৰেলু খাবলৈ দিব পাৰে কিয়নো ভিমাৰেলু কুকুৰাৰ পোৱালিৰ কাৰণে উপকাৰী হয় ভিমাৰেলত ভিটামিন A ভিটামিন D3 ভিটামিন E আৰু ভিটামিন B12 থাকে বনিছলত এটা ভিটামিন বেছিকৈ থাকে সেইটো হৈছে ভিটামিন C আৰু ভিমাৰেলত ভিটামিন C নাথাকে বন্ধু বান্ধৱীসকল যদি আপোনালোকে 60 ml ৰ ভিমাৰেলৰ বটল এটা ক্ৰয় কৰে তেতিয়া তাৰ দাম হয় প্ৰায় 100 ৰ পৰা 110 টকা এতিয়া অলপমান দাম বাঢ়িবও পাৰে আৰু ভিমাৰেল কিমান পৰিমাণে কুকুৰাৰ পোৱালিবোৰক দিব লাগে সেইটো ভিমাৰেলৰ বটলত লিখা থাকে আৰু সেই অনুসৰি কুকুৰাৰ পোৱালিবোৰক ভিমাৰেল আপোনালোকে দিব পাৰে 14 নম্বৰ দিনাখনৰ একেবাৰে ৰাতিপুৱা সময়ত বা সন্ধিয়া সময়ত কুকুৰাৰ পোৱালিবোৰক আপোনালোকে এই ভ্যাকচিনটো দিব লাগিব ইয়াৰ নাম হৈছে IBD ভ্যাকচিন আৰু IBDৰ সম্পূৰ্ণ নাম হৈছে ইনফেকচিয়াছ ভাইৰাল ডিজিজ আৰু IBDৰ দৰে ভয়ংকৰ বেমাৰৰ পৰা কুকুৰাবোৰক বচাবৰ কাৰণে সিহঁতক সময়মতে IBD ভ্যাকচিন দিয়াটো বহুত বেছি প্ৰয়োজন বন্ধু বান্ধৱীসকল যদি আপোনালোকে IBD ভ্যাকচিন কুকুৰাৰ পোৱালিবোৰক দিবলৈ বিচাৰে তেনেহলে এই ভ্যাকচিনটো আপোনালোকে কুকুৰাৰ পোৱালিবোৰৰ এটা চকুত এটোপাল দিব লাগিব একেবাৰে ৰাতিপুৱা সময়ত বা সন্ধিয়া সময়ত আপোনালোকে এই ভ্যাকচিনটো সিহঁতক দিব লাগিব আৰু যদি আপোনালোকৰ লগত কুকুৰাৰ পোৱালিৰ সংখ্যা 100টা থাকে তেতিয়া আপোনালোকে 100 ড'জৰ IBD ভ্যাকচিন ক্ৰয় কৰিব লাগিব আৰু যদি আপোনালোকৰ লগত 50টা কুকুৰাৰ পোৱালি থাকে তেতিয়াও কিন্তু আপোনালোকে 100 ড'জৰ ভ্যাকচিনে ক্ৰয় কৰিব লাগিব কিয়নো 50টা পোৱালিক দিবৰ কাৰণে 50 ড'জৰ ভ্যাকচিন পোৱা নাযায় তাৰ পাছত 16 নম্বৰ দিনাখনৰ পৰা একেৰাহে 3 দিন অৰ্থাৎ 16 নম্বৰ দিনাখন 17 নম্বৰ দিনাখন আৰু 18 নম্বৰ দিনাখনৰ সন্ধিয়া সময়ত কুকুৰাৰ পোৱালিবোৰক আপোনালোকে ক্যালসিয়াম খাবলৈ দিব লাগিব এই ক্যালসিয়ামটো যে আপোনালোকে দেখিবলৈ পাইছে ইয়াৰ নাম হয় ক্যালচিকেয়াৰ ক্যালসিয়াম আৰু ইয়াৰ দাম হ'ব প্ৰায় 200 ৰ পৰা 210 টকা বন্ধু বান্ধৱীসকল ক্যালসিয়াম কুকুৰাৰ পোৱালিবোৰক দিয়াটো বহুত বেছি প্ৰয়োজন যদি কুকুৰাৰ পোৱালিবোৰক সময়মতে ক্যালসিয়াম দিয়া হয় তেতিয়া ক্যালসিয়ামৰ অভাৱৰ বাবে কুকুৰাবোৰৰ মাজত যিবোৰ বেমাৰে দেখা দিয়ে সেইবোৰ সিহঁতৰ মাজত দেখা নিদিব সিহঁতবোৰ সুস্থ থাকিব লগতে সিহঁতৰ ওজনো সোনকালে বৃদ্ধি হ'ব সব বন্ধু বান্ধৱীসকল প্ৰথম অৱস্থাত কুকুৰাৰ পোৱালিবোৰক ক্যালসিয়াম দিয়াটো এই কাৰণে বহুত বেছি প্ৰয়োজন কিয়নো যদি আপোনালোকে বেলেগৰ পৰা কুকুৰাৰ পোৱালি ক্ৰয় কৰে তেতিয়া কি হয় সেই কুকুৰাৰ পোৱালিবোৰৰ মাক বাপেকক যদি প্ৰচুৰ পৰিমাণে ক্যালসিয়ামৰ যোগান ধৰা নহয় তেতিয়া সেই কুকুৰাবোৰে যিবোৰ কণী পাৰে আৰু সেই কণীৰ পৰা যিবোৰ পোৱালি ওলাই সেই পোৱালিবোৰৰ মাজতো ক্যালসিয়ামৰ অভাৱে দেখা দিয়ে আৰু তাৰ ফলত সিহঁতৰ মাজত বিভিন্ন ধৰণৰ বেমাৰ আজাৰ দেখিবলৈ পোৱা যায় যেনে কুকুৰাৰ পোৱালিবোৰে লেঙেৰাবলৈ আৰম্ভ কৰে আৰু লগতে ক্যালসিয়ামৰ অভাৱৰ ফলত সিহঁতৰ মাজত অন্যান্য বেমাৰো দেখিবলৈ পোৱা যায় বন্ধু বান্ধৱীসকল যদি আপোনালোকে কণী উৎপাদনৰ কাৰণে কুকুৰাবোৰক পোহপাল দিয়ে তেতিয়া সেই কুকুৰাবোৰকো আপোনালোকে প্ৰচুৰ পৰিমাণে ক্যালসিয়ামৰ যোগান ধৰিব যদি আপোনালোকে সেই কুকুৰাবোৰক প্ৰচুৰ পৰিমাণে ক্যালসিয়াম যোগান ধৰে তেতিয়া সিহঁতৰ কণীৰ উৎপাদন ক্ষমতাও বৃদ্ধি হয় লগতে কণীৰ মানদণ্ডও ভাল হয় আৰু সেই কণীৰ পৰা যিকিটা পোৱালি উলিয়াব সেই পোৱালি কেইটাও কিন্তু ভাল হ'ব সেই পোৱালি কেইটাও সুস্থ থাকিব আৰু সিহঁতৰ ওজনো সোনকালে বৃদ্ধি হ'ব তাৰ পাছত 19 নম্বৰ দিনাখনৰ একেবাৰে সন্ধিয়া সময়ত কুকুৰাৰ পোৱালিবোৰক আপোনালোকে আকৌ ভিটামিন খাবলৈ দিব লাগিব আপোনালোকে বনিছল ভিটামিনো খাবলৈ দিব পাৰে নাইবা ভিমাৰেল ভিটামিনো সিহঁতক খাবলৈ দিব পাৰে 20 নম্বৰ দিনাখনৰ সন্ধিয়া সময়ত পানীত মিহলি কৰি সিহঁতক খাবলৈ দিব
তাৰ পাছত 21 নম্বৰ দিনাখনৰ একেবাৰে ৰাতিপুৱা সময়ত বা সন্ধিয়া সময়ত কুকুৰাৰ পোৱালিবোৰক আপোনালোকে 3 নম্বৰ ভ্যাকচিনটো কৰিব লাগিব আৰু এই ভ্যাকচিনটোৰ নাম হৈছে ৰাণীখেত বন্ধু বান্ধৱীসকল ৰাণীখেতৰ বুষ্টাৰ ড'জটো আপোনালোকে 21 নম্বৰ দিনাখনত সিহঁতক দিব লাগিব আৰু এই ভ্যাকচিনটো কুকুৰাৰ পোৱালিবোৰৰ এটা চকুত এটোপাল দিয়া হয় যদি আপোনালোকৰ লগত কুকুৰাৰ পোৱালিৰ সংখ্যা বেছিকৈ থাকে আৰু চকুত দিবলৈ যদি অসুবিধা হয় তেতিয়া আপোনালোকে এই ভ্যাকচিনটো পানীত মিহলি কৰি সিহঁতক খাবলৈ দিব পাৰে যদি আপোনালোকে এই ভ্যাকচিনটো পানীত মিহলি কৰি কুকুৰাৰ পোৱালিবোৰক খাবলৈ দিব বিচাৰে তেতিয়া আপোনালোকে কাম এটা কৰিব লাগিব ভ্যাকচিনটো দিয়াৰ প্ৰায় 2 ঘণ্টামান আগতে আপোনালোকে কুকুৰাৰ গৰালৰ পৰা ড্ৰিংকাৰবোৰ আঁতৰাই দিব লাগিব মানে সিহঁতক 2 ঘণ্টালৈকে আপোনালোকে পানী খাবলৈ দিব নালাগিব সিহঁতক কেৱল দানা খাবলৈ দিব লাগিব এই কামটো আপোনালোকে এই কাৰণে কৰিব লাগিব কিয়নো যদি আপোনালোকে সিহঁতক 2 ঘণ্টালৈকে পিয়াহত ৰাখে তেতিয়া কি হয় সিহঁতৰ বহুত বেছিকৈ পিয়া লাগে আৰু 2 ঘণ্টাৰ পাছত যেতিয়া আপোনালোকে ভ্যাকচিন মিহলি কৰা পানীখিনি সিহঁতক খাবলৈ দিয়ে তেতিয়া সোনকালে সিহঁতে ভ্যাকচিনখিনি খাই শেষ কৰি দিয়ে সক বন্ধু বান্ধৱীসকল এই ৰাণীখেত ভ্যাকচিন বা আইবিডি ভ্যাকচিন ফ্ৰিজত ৰখা হয় ঠাণ্ডা ঠাইত ৰখা হয় আৰু ভ্যাকচিন বাহিৰত যেতিয়া উলাই অনা হয় তেতিয়া আধা ঘণ্টালৈকেহে ভালে থাকে আৰু তাৰ পাছত ভ্যাকচিনখিনি বেয়া হৈ যায় যদি কুকুৰাৰ পোৱালিবোৰক পিয়াহত ৰখা নহয় আৰু যদি সিহঁতে ভ্যাকচিন মিহলি কৰা পানীখিনি লাহে লাহে খাই থাকে তেতিয়া ভ্যাকচিন বেয়া হৈ যায় আৰু এটা গুৰুত্বপূৰ্ণ কথা মই আপোনালোকক জনাই দিব বিচাৰিছো সক বন্ধু বান্ধৱীসকল যদি আপোনালোকৰ ঘৰত ফ্ৰিজ নাথাকে তেনেহলে এই ভ্যাকচিনসমূহ আপোনালোকে আগতীয়াকৈ ক্ৰয় কৰি নানিব যদি আপোনালোকে আগতীয়াকৈ ভ্যাকচিনসমূহ ক্ৰয় কৰি আনে তেতিয়া কিন্তু ভ্যাকচিনখিনি বেয়া হৈ যায় যদি আপোনালোকৰ ঘৰত ফ্ৰিজ থাকে তেতিয়া আপোনালোকে আগতীয়াকৈ ভ্যাকচিনসমূহ ক্ৰয় কৰিব পাৰে কিন্তু যদি আপোনালোকৰ ঘৰত ফ্ৰিজ নাথাকে তেতিয়া আপোনালোকে ভ্যাকচিন দিয়াৰ আধা ঘণ্টামান আগত ভ্যাকচিনসমূহ ক্ৰয় কৰিব আৰু ভ্যাকচিনখিনি আনোতে আপোনালোকে ভ্যাকচিনৰ লগত আইচ মানে বৰফ অলপমান সৰহকৈ আনিব আপোনালোকে যেটো দোকানৰ পৰা ভ্যাকচিন ক্ৰয় কৰিব সেই দোকানীজনক কৈ দিব যে আইচ অলপমান সৰহকৈ দিয়ক বুলি তেতিয়া তেখেতে আইচ সৰহকৈ দিব আৰু সেই ভ্যাকচিনসমূহ তেতিয়া বেয়া হৈ নাযায় তাৰ পাছত 23 নম্বৰ দিনাখন আৰু 24 নম্বৰ দিনাখনৰ একেবাৰে ৰাতিপুৱা সময়ত খালি পেটত কুকুৰাৰ পোৱালিবোৰক আপোনালোকে লিভাৰ টনিক খাবলৈ দিব কুকুৰাবোৰৰ কাৰণে আপোনালোকে যেটো লিভাৰ টনিক ক্ৰয় কৰে সেইটো সিহঁতক খাবলৈ দিব পাৰে 25 নম্বৰ দিনাখন আৰু 26 নম্বৰ দিনাখনৰ সন্ধিয়া সময়ত কুকুৰাৰ পোৱালিবোৰক আপোনালোকে মাল্টি ষ্টাৰ ভিটামিন খাবলৈ দিব লাগিব বন্ধু বান্ধৱীসকল 20 নম্বৰ দিনাখনলৈকে সাধাৰণতে কুকুৰাৰ পোৱালিবোৰক বনিছল বা ভিমাৰেল ভিটামিন খাবলৈ দিয়া হয় আৰু তাৰ পাছৰ পৰা সিহঁতক মাল্টি ষ্টাৰ ভিটামিন খাবলৈ দিয়া হয় সিহঁতৰ বয়স অনুসৰি সিহঁতক বেলেগ বেলেগ ভিটামিন খাবলৈ দিয়া হয় 20 নম্বৰ দিনাখনলৈকে ভিমাৰেল বা বনিছল খাবলৈ দিয়া হয় আৰু তাৰ পাছৰ পৰা সিহঁতক মাল্টি ষ্টাৰ ভিটামিন খাবলৈ দিয়া হয় যেহেতু সিহঁতবোৰ ডাঙৰ হৈ যায় আৰু মাল্টি ষ্টাৰ ভিটামিন কুকুৰাবোৰৰ কাৰণে বহুত বেছি উপকাৰী কিয়নো মাল্টি ষ্টাৰ ভিটামিনত ভিটামিন এ ভিটামিন D3 ভিটামিন ই ভিটামিন H ভিটামিন চি আৰু জিংক থাকে বন্ধু বান্ধৱীসকল এই মাল্টি ষ্টাৰ ভিটামিনটো যে আপোনালোকে দেখিবলৈ পাইছে এইটো 500 ml বটল হয় আৰু এই 500 ml মাল্টি ষ্টাৰ ভিটামিনটো যদি আপোনালোকে ক্ৰয় কৰে তেতিয়া তাৰ দাম হ'ব প্ৰায় 600 পৰা 620 টকা এতিয়া অলপমান দাম বাঢ়িবও পাৰে আপোনালোকে ইয়াতকৈ সৰু মাল্টি ষ্টাৰ ভিটামিনো ক্ৰয় কৰিব পাৰে আৰু তাৰ দাম হয় প্ৰায় 150 পৰা 170 টকাৰ ভিতৰত 27 নম্বৰ দিনাখনত কুকুৰাৰ পোৱালিবোৰক আপোনালোকে একো দৰব খাবলৈ দিব নালাগে তাৰ পাছত 28 নম্বৰ দিনাখনৰ একেবাৰে ৰাতিপুৱা সময়ত বা সন্ধিয়া সময়ত কুকুৰাৰ পোৱালিবোৰক আপোনালোকে এই ভ্যাকচিনটো দিব লাগিব এই ভ্যাকচিনটো হৈছে আইবিডি আৰু আইবিডিৰ বুষ্টাৰ ড'জটো আপোনালোকে 28 দিনত দিব লাগিব বন্ধু বান্ধৱীসকল এই আইবিডিৰ বুষ্টাৰ ড'জটো কুকুৰাৰ পোৱালিবোৰৰ এটা চকুত আপোনালোকে দিব লাগে আৰু যদি চকুত দিবলৈ অসুবিধা হয় তেনেহলে পানীত মিহলি কৰিও এই ভ্যাকচিনটো সিহঁতক দিব পাৰে 29 নম্বৰ দিনাখনত কুকুৰাৰ পোৱালিবোৰক একো দৰব খাবলৈ দিব নালাগে তাৰ পাছত 30 নম্বৰ দিনাখনৰ পৰা একেৰাহে 3 দিন দিনত এবাৰ একেবাৰে ৰাতিপুৱা খালি পেটত কুকুৰাৰ পোৱালিবোৰক লিভাৰ টনিক খাবলৈ দিব তাৰ পাছত 33 নম্বৰ দিনাখনৰ পৰা একেৰাহে 3 দিন দিনত এবাৰ সন্ধিয়া সময়ত কুকুৰাৰ পোৱালিবোৰক মাল্টি ষ্টাৰ ভিটামিন খাবলৈ দিব বন্ধু বান্ধৱীসকল ইয়াৰ পাছত আপোনালোকে কাম এটা কৰিব সপ্তাহত 3 দিন কুকুৰাবোৰক আপোনালোকে মাল্টি ষ্টাৰ ভিটামিন খাবলৈ দিব আৰু সপ্তাহত 3 দিন সিহঁতক ক্যালসিয়াম খাবলৈ দিব মানে যদি আপোনালোকে সোমবাৰে মঙ্গলবাৰে আৰু বুধবাৰে সিহঁতক মাল্টি ষ্টাৰ ভিটামিন খাবলৈ দিয়ে তেনেহলে বৃহস্পতিবাৰে শুক্ৰবাৰে আৰু শনিবাৰে সিহঁতক ক্যালসিয়াম খাবলৈ দিব দিনত এবাৰ সন্ধিয়া সময়ত ঠাণ্ডা দিনত কুকুৰাবোৰক আপোনালোকে ভিটামিন বা ক্যালসিয়াম খাবলৈ দিব পাৰে তাত কোনো অসুবিধা নাই কিন্তু গৰমৰ দিনত সাধাৰণতে কুকুৰাৰ পোৱালিবোৰ যেতিয়া সৰু হৈ থাকে সেইখিনি সময়ত সিহঁতক আপোনালোকে ভিটামিন বা ক্যালসিয়াম খাবলৈ দিব পাৰে কিন্তু সিহঁতবোৰ যেতিয়া ডাঙৰ হৈ যায় তেতিয়া সিহঁতক আপোনালোকে বেছিকৈ ভিটামিন বা ক্যালসিয়াম খাবলৈ নিদিব তাপমান যিদিনাখন কম থাকে যিদিনাখন অলপমান ঠাণ্ডা পৰি থাকে সেই দিনাখন কুকুৰাবোৰক আপোনালোকে ভিটামিন বা ক্যালসিয়াম খাবলৈ দিব পাৰে বন্ধু বান্ধৱীসকল কুকুৰাবোৰৰ বয়স যেতিয়া 56 দিন হ'ব বা কুকুৰাবোৰৰ ওজন যেতিয়া আধা কেজি বা আধা কেজিতকৈ অলপমান বেছি হ'ব
তেতিয়া কুকুৰাবোৰক আপোনালোকে R2B ভ্যাকচিন দিব লাগিব এই R2B ভ্যাকচিনটো কুকুৰাবোৰৰ পাখিত ইনজেকচনৰ দ্বাৰা দিয়া হয় R2B ভ্যাকচিন কুকুৰাবোৰক এই কাৰণে দিয়া হয় যাতে ৰাণীখেদ বেমাৰে কুকুৰাবোৰক সহজতে আক্ৰমণ কৰিব নোৱাৰে যদি কুকুৰাবোৰক আপোনালোকে বেছি দিনলৈকে পালন কৰে বা কুকুৰাবোৰক যদি আপোনালোকে কণী উৎপাদনৰ কাৰণে পালন কৰে তেতিয়া কুকুৰাবোৰক R2B ভ্যাকচিন দিব লাগে চাওক বন্ধু বান্ধৱীসকল এই ভিডিঅ'টোত মই আপোনালোকক যিকিটা দৰবৰ বিষয়ে জনালো এই দৰব কেইটা যে কুকুৰাবোৰক আপোনালোকে খাবলৈ দিবই লাগিব তেনেকুৱা ধৰণৰ কথা নহয় আপোনালোকে সম্পূৰ্ণ প্ৰাকৃতিক পদ্ধতিতে কুকুৰাবোৰক সুস্থ ৰাখিব পাৰে এন্টিবায়োটিকৰ কাৰণে কুকুৰাবোৰক আপোনালোকে কেঁচা হালধি খাবলৈ দিব পাৰে পিয়াজ খাবলৈ দিব পাৰে আদা খাবলৈ দিব পাৰে নহৰু খাবলৈ দিব পাৰে ভিটামিন আৰু কেলছিয়ামৰ কাৰণে কুকুৰাবোৰক আপোনালোকে সজিনা গছৰ পাত খাবলৈ দিব পাৰে কলপাত খাবলৈ দিব পাৰে বন্ধাকবিৰ পাত খাবলৈ দিব পাৰে মূলাৰ পাত খাবলৈ দিব পাৰে আৰু লগতে সেউজীয়া শাকপাচলিৰ অংশ সিহঁতক খাবলৈ দিব পাৰে কুকুৰাবোৰক আপোনালোকে বাহিৰত মুকলি ঠাইত এৰি দিব পাৰে তেতিয়া কুকুৰাবোৰে বাহিৰত বিভিন্ন ধৰণৰ কীটপতংগ খাব তাৰ পৰা সিহঁতে প্ৰটিন লাভ কৰিব লগতে বাহিৰত সিহঁতে বিভিন্ন ধৰণৰ ঘাঁহ বনো খাব আৰু এনেকৈ কুকুৰাবোৰক আপোনালোকে সুস্থ ৰাখিব পাৰে যদি কুকুৰাবোৰক আপোনালোকে বেছিকৈ দৰব খাবলৈ নিদিয়ে তেতিয়া যিসকলে আপোনালোকৰ পৰা মাংস খাবৰ বাবে কুকুৰা ক্ৰয় কৰে বা কণী খাবলৈ কণী ক্ৰয় কৰে তেওঁলোকৰো বেছিকৈ ক্ষতি নহয় লগতে আপোনালোকৰো খৰচ কম হৈ যায় যাৰ কাৰণে আপোনালোকৰ লাভৰ অংশ বাঢ়ি যায় বন্ধু বান্ধৱীসকল প্ৰাকৃতিক পদ্ধতিত যদি কুকুৰাবোৰক আপোনালোকে সুস্থ ৰাখিব বিচাৰিছে তেনেহলে আপোনালোকে জৈৱ সুৰক্ষাৰ নিয়ম নীতিসমূহ ভালকৈ মানি চলিব লাগিব জৈৱ সুৰক্ষাৰ নিয়ম নীতিসমূহ যেনে কুকুৰাবোৰক আপোনালোকে যিটো গৰালত ৰাখে সেই গৰালটো সদায় পৰিষ্কাৰ পৰিচ্ছন্ন কৰি ৰাখিব সপ্তাহত এদিন বা দুদিন কুকুৰাৰ গৰালত কুকুৰাবোৰৰ উপস্থিতিত বীজাণুনাশক ভালকৈ স্প্ৰে কৰিব আপোনালোকে খৰচলনি স্প্ৰে কৰিব পাৰে বা B904 স্প্ৰে কৰিব পাৰে কুকুৰাবোৰক আপোনালোকে যিটো বাচন বৰ্তনত দানা পানী খাবলৈ দিয়ে সেইটো সদায় পৰিষ্কাৰ পৰিচ্ছন্ন কৰি ৰাখিব মানে কুকুৰাবোৰক আপোনালোকে লেতেৰা বাচন বৰ্তনত দানা পানী খাবলৈ নিদিব কুকুৰাবোৰক আপোনালোকে ভাল পুষ্টিযুক্ত দানা খাবলৈ দিব কুকুৰাবোৰক আপোনালোকে কেতিয়াও লেতেৰা পানী খাবলৈ নিদিব কুকুৰাবোৰক আপোনালোকে সদায় পৰিষ্কাৰ পানী খাবলৈ দিব আৰু ফ্ৰেছ পানী খাবলৈ দিব আৰু লগতে বাহিৰৰ লোকক কুকুৰাৰ ফাৰ্মৰ ভিতৰত কেতিয়াও প্ৰৱেশ কৰিবলৈ নিদিব আৰু কুকুৰাৰ ফাৰ্মৰ বাহিৰত আপোনালোকে পটাছ পানী বা বীজাণুনাশক ৰাখি দিব আৰু যেতিয়াই আপোনালোকে কুকুৰাৰ ফাৰ্মত প্ৰৱেশ কৰে তাৰ আগ মুহূৰ্তত নিজৰ ভৰি দুখন সেই পটাছ পানীত বা বীজাণুনাশকত ভালকৈ জুবুৰিয়াই ল'ব আৰু তাৰ পাছতহে কুকুৰাৰ ফাৰ্মত প্ৰৱেশ কৰিব জৈৱ সুৰক্ষাৰ এই নিয়ম নীতিসমূহ যদি আপোনালোকে ভালকৈ মানি চলে তেতিয়া আপোনালোকে দৰব ব্যৱহাৰ নকৰাকৈও কুকুৰাবোৰক সুস্থ ৰাখিব পাৰিব বন্ধু বান্ধৱীসকল এইখিনি আছিল কিছু তথ্য মই আপোনালোকক জনালো আৰু যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে আৰু ভিডিঅ'টোৰ জৰিয়তে কিবা এটা শিকিব পাৰিছো বুলি ভাবে তেনেহলে অনুগ্ৰহ কৰি ভিডিঅ'টো লাইক কৰি দিব আৰু যিমান পাৰে ভিডিঅ'টো নিজৰ বন্ধুবৰ্গৰ মাজত আৰু পৰিয়ালবৰ্গৰ মাজত শ্বেয়াৰ কৰি দিব এই ভিডিঅ'টো এইখিনিতে সামৰণি মাৰিছো ধন্যবাদ